নমস্কাৰ, মোৰ চেনেল নিৰূপমা মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। কেনে আছে আপোনালোক? বহুত গৰম পৰিছে জানেনে? ভালকৈ থাকিব দেই আপোনালোকে। ঠাণ্ডা পানী খাব আৰু ভালকৈ ঠাণ্ডা ঠাইত থাকিব পাৰিলে। আৰু যিসকল চাকৰিলৈ যায় তেওঁলোককতো ক'বই নালাগে, তেওঁলোকৰ কষ্ট যথেষ্ট। গতিকে তেখেতসকলৈ মোৰ মৰম স্নেহ মোৰ পঠাই আজি মই এতিয়া আপোনালোকৰ মাজলৈ কবিতা লৈ আহিছোঁ। কবিতাটি আপোনালোকৰ মাজলৈ পঠাই দিছোঁ। আপোনালোকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদিহে ভাল হৈছে, আৰু যদিহে বেয়া হৈছে তথাপিও ক'ব দেই কেনেকুৱা হৈছে। মোৰ কবিতাটি আৰম্ভ কৰোঁ। মোৰ কবিতাৰ শিৰোনাম সমবেদনা। দুখ আৰু বেদনাৰে জীৱনটো নহজাবা বন্ধু। বুকুখন গধুৰ যেন লাগিলে মুকলি আকাশৰ তললৈকে আহিবা বন্ধু। আকাশেও জানে সুখ দুখ প্ৰেম সৌন্দৰ্যৰ কোমল সংগীত কিদৰে গুণগুণায় বন্ধু। আৰু এখন দেশ আছে, ৰামধেনুৰ সিপাৰৰ দেশ। তাতে তুমি বিচাৰি পাবা হাতু ৰঙেৰে সজাই থোৱা নানা ৰঙৰ ফুলৰ মালিতাবোৰ। তাৰ ধুনীয়া সুগন্ধিৰে তুমি জীৱন সজাবা। দুখ আৰু বেদনাৰে জীৱনটো নহজাবা। আহা বন্ধু, আমি সকলো লগত মিলি যাওঁ। দেখিবা তোমাৰ জীৱনটো পাবা উদিত সূৰ্যৰ সোণালী কিৰণ। বন্ধু আহা আমি একেলগ হওঁ। মোৰ এই সমবেদনা কবিতাটি আপোনালোকে কেনেকুৱা পাইছে নাজানো, মই আপোনালোকলৈ পঠাইছোঁ। ইমান গৰমৰ মাজতে আপোনালোকে চাগে কবিতা শুনিবলৈ ক'তনো ধৈৰ্য হ'ব, তথাপিও শুনিবচোন দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।